নমস্কাৰ। দহি বৰা খাবলৈ মন গ'লে ঘৰত সহজ পদ্ধতিত বনাই খাব পৰা ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে বনাই খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই দহি বৰা বনাবলৈ দালি লৈছোঁ। দালি মই মগু দাইল আৰু মাটি দালি বাকলি নথকা লৈছোঁ। সহজে আপোনালোকে দোকানত পাব। এইখিনি মই ভালদৰে ধুই 4 ঘণ্টা সময় এইদৰে তিয়াই কোমলাই লৈছোঁ। কম বেছি পৰিমাণেও ল'ব পাৰে। 2 বিধ দালি লৈছোঁ মই। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে 2খিনি দালিয়ে এইদৰে দি দিম। একেবাৰে সহজ পদ্ধতিত ধুনীয়াকৈ ঘৰত সহজতে আপোনালোকে বনাই খাব পাৰিব। এইদৰে মই 2খিনি দালি দি দিলোঁ। ইয়াত মই দি দিম 2টা কেঁচা জলকীয়া। কম বেছি পৰিমাণেও দিব পাৰে আপোনালোকে। আদা এটুকুৰা মিহিকৈ কাটি দি দিছোঁ যাতে সোনকালে গুড়ি হৈ যায়। ইয়াত মই 2-3 চামুচ জোখত পানী দিছোঁ। পানী বেছি নিদিব। দৰকাৰ হ'লে দিব পাৰিব। দেখিছেনে মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই উলিয়াই ল'ম। মই মিক্সিৰ জাৰটোৰ পৰা উলিয়াই ল'লোঁ। সহজ পদ্ধতিত আপোনালোকে এইদৰে ঘৰত খাব পাৰিব। মই মিক্সিৰ জাৰটোৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি ভালদৰে ফেটি ল'ব লাগিব। এইখিনি আপোনালোকে 9-10 মিনিট সময় ভালদৰে ফেটি ল'ব। এইখিনি আপোনালোকে কৰিবই, তেতিয়াহে বৰাকেইটা ভাল হয়। এইদৰে মই 10 মিনিট সময় ভালদৰে ফেটি ল'ম। এইদৰে ফেটি থাকোঁতে ফুলি আহি থাকিব। দেখিছেনে আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। মোৰ ফুলি ফুলি আহিছে। দেখিছে কিমান ফুলি গৈছে আৰু একেবাৰে বগা হৈ যায়। এইটো জোখত আপোনালোকে ৰেডি কৰি ল'ব। একেবাৰে আপোনালোকে 10 মিনিট সময় ভালদৰে ফেটি ল'ব, ফুলি আহিব আৰু একেবাৰে বগা হৈ যাব, বগা। এতিয়া মই আপোনালোকক দেখাই দিম হৈছে নে নাই। আপোনালোকে বাতি এটাত পানী ল'ব, লৈ এইদৰে অলপ দি চেক কৰি চাব। যদি তললৈ যায় তেতিয়া আপোনালোকে আৰু ফেটি ল'ব লাগিব। দেখিছেনে মই পানীৰ লগতো মিহলি হোৱা নাই আৰু ওপৰতে আছে। সেইকাৰণে জানিব এইখিনি মোৰ ৰেডি হৈ গৈছে বুলি। আপোনালোকে যদি তলত যায় আৰু পানীৰ লগত মিহলি হৈ যায় তেতিয়া আকৌ ফেটি ল'ব। সেই বাতিটোতে মই নিমখ দি দিছোঁ 1 চামুচ, আধা চামুচ জোখত হিং দি দিছোঁ। এতিয়া মই বাতিটো ছাইড কৰি থৈ দিম। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি মিডিয়াম জোখত গৰম কৰি ল'ব। হাতখন অলপ পানীৰে তিয়াই ল'ব। এতিয়া মই বৰাকেইটা ভাজি ল'ম। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই আপোনালোকে এইদৰে বৰাকেইটা ভাজি ল'ব। হাই ফ্লেমত ভাজিলে জ্বলি যাব পাৰে। সেইকাৰণে আপোনালোকে মিডিয়াম জোখত গেছৰ ফ্লেমটো ৰাখিব। এইদৰে বৰাকেইটা মই দি লৈছোঁ। ফুলা ফুলা বৰা আপোনালোকে এই পদ্ধতিটোত বনাব, তেতিয়া নিশ্চয় গমেই পাব। এইদৰে মই দি লৈছোঁ। এইদৰে অলপ ছাইডবোৰ ৰংচঙীয়া হৈ আহিব, তেতিয়াই জানিব এইখিনি লুটিয়াই দিবৰ হৈছে বুলি। দেখিছেনে মই লুটিয়াই লৈছোঁ। প্ৰতিটো বৰাই ফুলিব। আপোনালোকে ফেটি লওঁতে কেৱল ভালদৰে ফেটি ল'ব। ইয়াত মই নিমখ দিয়া নাই। মই যিটো বাতিত হিং আৰু নিমখ দিছিলোঁ সেয়া নিমখতে হৈ যাব। আপোনালোকে যদি ইচ্ছা কৰে নিমখ দিবও পাৰে। এইখিনি মোৰ ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম। দেখিছেনে কিমান ফুলা ফুলা হৈছে। নমাই মই লগতে বাতিটোত দি দিম। লগে লগে দি দিছোঁ। আপোনালোকে যদি নমাই থৈ পিছত পানীত তিয়াই, তেতিয়া আপোনালোকে সামান্য গৰম পানীত
নিমখ আৰু অলপ হিং দি এইদৰে তিয়ালেও হৈ যাব। এইদৰে যদি তিয়াওঁ লগতে আমি বনাই খাব পাৰিম, বেছি সময় নালাগে। দ্বিতীয়বাৰো মই এইদৰে একে প্ৰচেছতে ভাজিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাইছোঁ। এইদৰে মই বৰাকেইটা দি লৈছোঁ। এইদৰে লুটিয়াই লৈ লওঁ। এয়া মোৰ দ্বিতীয় বৰাকেইটাও ভজা হ'ল, লগতে মই বাতিটোত দি দিম। এইদৰে গোটেইখিনি ভাজি ৰেডি কৰি ল'ম। এয়া মই অলপ পানীত দিয়া নাই, এইদৰে থৈ দিম। পিছত খাবৰ মন গ'লে এইদৰে বনাই থৈ দিলে খাব পাৰি। এয়া মই বাতি দি দিছিলোঁ। এয়া ভজা হওঁতে লগতে বনাই খাব পাৰি। এয়া মই দৈ লৈছোঁ, চালনী এখনত পানীখিনি যোৱালৈ থৈ দিছোঁ। আপোনালোকে এইদৰে বেছি পানী দৈটো পনীয়া দৈ নল'ব আৰু টেঙা দৈ নল'ব। এইদৰে মই চালনীখনত চালি দিম। এইদৰে চালি দিলে দৈটো মিহি হয়। সহজ পদ্ধতিত একেবাৰে ৰেচিপিটো দি দিছোঁ। আপোনালোকে টেষ্টি দহি বৰা এইদৰে ঘৰত বনাই খাব পাৰিব। এয়া দেখিছেনে, মই চালনীখনত চালি ল'লোঁ। এইদৰে চালি ল'ব। এতিয়া ইয়াতে মই দি দিম পিচি থৈ দিয়া চেনি। চেনি মই এয়া 2 চামুচ জোখত দি দিছোঁ। মিঠা নাখালে নিদিলেও কথা নাই। এয়া মই ভালদৰে মিহলাই ল'ম চেনি, পিচি থৈ দিয়া চেনিখিনি। একেবাৰে সহজ পদ্ধতিত আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই বাতিটোৰ পৰা বৰাকেইটা চেপি চেপি পানীখিনি বেছি জোৰকৈ চেপি দিব নালাগে, ফাটি থাকিব। এইদৰে কম কমকৈ লাহে লাহে পানীখিনি চেপি এইদৰে আপোনালোকে প্লেটত লৈ ল'ব। একেবাৰে ছফ্ট হয়। আপোনালোকে চেপত পানীখিনি চেপি লওঁতে এইদৰে লাহে লাহে চেপি লওঁ, খুব কোমল হয়। এয়া মই গোটেইখিনি উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে দৈখিনি প্ৰথমতে দি লৈছোঁ। এইদৰে একেবাৰে সহজ পদ্ধতিত আপোনালোকক ৰেচিপিটো দি দিছোঁ। খুব সোৱাদ লগা হয়। এইদৰে ঘৰত সহজে বনাই খাব পাৰিব। এইদৰে মই দৈখিনি দি লৈছোঁ। এতিয়া মই এয়া গ্ৰীণ চাটনি দি দিছোঁ। ধনিয়া মিক্সিত এইদৰে পিচি লৈ মই দি দিছোঁ। এইদৰে মই গ্ৰীণ চাটনিখিনি দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া ইমলি চাটনি। ইয়াত মই এয়া দি দিছোঁ ভাজি থৈ দিয়া জিৰাৰ গুড়ি। জিৰাৰ গুড়িখিনি আপোনালোকে ভাজি লৈ দিব, তেতিয়া খাবলৈ খুব টেষ্টি হয়। চাট মছলা অলপ দি দিছোঁ, ৰেড চিলি অলপ দি দিছোঁ আৰু ক'লা নিমখ অলপ দি দিছোঁ। মই এইদৰে গোটেইখিনি ছটিয়াই লৈছোঁ। আপোনালোকে ভাল পালে দিব, নাপালে নিদিলেও কথা নাই। এইদৰে মছলা আপোনালোকে যি খাই ভাল পায় সেয়াই দিব পাৰিব। এইদৰে মই গোটেই মছলাখিনি দি লৈছোঁ।
এতিয়া ইয়াৰ ওপৰত মই দি দিম এয়া ভুজিয়া। আপোনালোকে ভাল পালে দিব আৰু নাপালে নিদিলেও কথা নাই, কিন্তু দিলে খাবলৈ টেষ্টি হয়। আপোনালোকে দি অলপ খাওঁতে দি চাব, ভাল পালে এইদৰে দি ল'ব, নাপালে নিদিলেও কথা নাই। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক এটা দেখাই দিছোঁ, একেবাৰে ছফ্ট। আপোনালোকে বনালে এই পদ্ধতিত বনাব, খায়ো ভাল পাব আৰু বনালে নিশ্চয় গমেই পাব। এয়া মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত